নীলা নীলা খবে মাজনী বগাকৈ কাগজতে ৰাতি 12 বজাতে মাজনী চিঠি লিখো তোমালে ভাৱনা সাগৰতে আখাৰে ঢৌ উঠিলে মাজনী প্ৰেমৰ জুয়ে দহিছে মোক তুমি জানানে প্ৰেমৰ জুয়ে দহিছে মোক নীলা নীলা খবে মাজনী বগাকৈ কাগজতে ৰাতি 12 বজাতে মাজনী চিঠি লিখো তোমালে Ultimate singing day, ultimate singing. Honey sai. Yeah. বুলু আজি কালি বাইদেউহঁতৰ দামী মোবাইল ফোন হাই দামী মোবাইল ফোন ৰিলছ বনাবলে এক্সপাৰ্ট নহবনো কোন ৰিলছ বনাবলে এক্সপাৰ্ট নহবনো কোন আজা কলিজা এইবাৰহে দেওবাৰ একদম ছাৰ এইবাৰহে দেওবাৰ ছোৱালীবিলাকৰ কথা নকওঁৱে ল'ৰাবিলাকৰ কথাও নকওঁ কিছুমানে ভাজ দি কি ৰিলছ বনাব মাথা খাৰাপ হৈ যায় দেই আৰু আজিকালি বোৱাৰীবিলাক কেনেকুৱা এক্সপাৰ্ট ৰিলছ বনোৱা তো আমি গাইজ বেয়াকে বাৰু কাকো ক'বলৈ নেযাওঁ কোৱাৰ অধিকাৰো নাই চবে দেখিয়া আছে আজি চিটুৱেশ্যন সেইবাবে থুলমূল এটি গান লৈ আনিছিলো আপোনালোকৰ মাজলৈ দেই ৰিলছৰ গান বঢ়িয়া হ'ব আৰম্ভণি পাৰ্ট 2 গালোৱে গতিকে আমি সম্পূৰ্ণকে এতিয়া শুনিবলৈ বিচাৰিম আজি কালি বাইদেউহঁতৰ দামী মোবাইল ফোন হাই দামী মোবাইল ফোন ৰিলছ বনাবলে এক্সপাৰ্ট নহবনো কোন ৰিলছ বনাবলে এক্সপাৰ্ট নহবনো কোন ফেচবুক হোৱাটছআপ চলাই ইনষ্টাগ্ৰাম হাই চলাই ইনষ্টাগ্ৰাম মোবাইল চলালে পাহৰি থাকে কৰিবলে কাম মোবাইল চলালে পাহৰি থাকে কৰিবলে কাম নেট যদি খতম হয় ৰিলছ বনাতে মোবাইলটোৱে চিঞৰি থাকে ৰিলছ বনাতে মোবাইলটোৱে চিঞৰি থাকে বান্ধৱ কৃষ্ণ মজা গাইছ এতিয়া কমেণ্ট লাগে কেনেকুৱা পালে কৈ দিব নিশ্চয় ভালেই পাব ফাটাফাটি গান তাকো ৰিলছৰ গান আজি যিহেতু চাই চবফালে মোবাইলে ওলাইছে তই সেইকাৰণে ভাবিছো কবিতা মোবাইল ফোনৰে কবিতা এটা মাতি দিং যাও সপোনাৰ্থ কবিতা আৰু ভাল দেখোন এইটো তেৰা যদি তই মাৰি দা ষ্টাৰ্ট দামী মোবাইল ফোন কিৰিং বাজে ফেচবুকটো খুলিলে দেখো যোনে তোনে হাগে ইনষ্টাগ্ৰামৰ দুনিয়াত থাকে বাবু মাইনাই বিজি মোবাইল নেপালে চাবলে দিয়া চিঞৰি কান্দি মাহে 300 টকা ৰিচাৰ্জৰ নামত লাগে 27 তাৰিখ অহাৰ লগে চিন্তা বহুত বাঢ়ে জিঅ'ৰ কথা কিনো কবা 50 টকাকৈ ৰিচাৰ্জৰ দাম বাঢ়িলে বহি মুকেশ আম্বানীয়ে প্ৰফিট কমালে এয়াৰটেলৰ কথাও কিনো কবা নেটৱৰ্ক অলপো নাহে ভিডিঅ' এটা চাবলৈও নেটৱৰ্ক বিচাৰি ঘূৰি ফুৰিব লাগে যি হ'লেও যি নহ'লেও মোবাইলৰ অবিহনে নোৱাৰো থাকিবইচোন এয়াই হৈছে পাৱাৰ অফ মোবাইল ফোন তাৰ মানে এয়াই হৈছে পাৱাৰ অফ মোবাইল ফোন ৱাও বে তই ঠিক গালি বে ৰিয়েলিটি সত্য কবিতা দেখোন সঁচাকে দেই ৰিয়েলিটি সত্য চেম বাৰু এইটো বাৰু যি কি নহওক প্ৰথম পৰা একেবাৰে লাষ্টলৈকে কথাখিনি মানে একদম খাপ খাই গৈছে আজিৰ চিটুৱেশ্যনৰ লগত থ্যাংক ইউ সো মাচ
সকলোলে মোৰ কথাই আমনি কৰেনে কুকুৰে কিয় মেকুৰীক দেখিব নোৱাৰে মোৰ কথাই আমনি কৰেনে কুকুৰে মেকুৰীক কিয় দেখিব নোৱাৰে ভাল মনত পেলাই দিলি এইটো দেখোন মই তহঁতক হোমৱৰ্ক দিছিলো ক কোনে জানিবি এতিয়া কিয় কুকুৰে মেকুৰীক দেখিব নোৱাৰে আপোনাৰ মনত পৰে নে নপৰে উত্তৰটো হবা ভুক 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 এইটো আকৌ কেনেকুৱা উত্তৰ হে এইটো কিবা উত্তৰ হল নি কুকুৰে মেকুৰী কিয় দেখিব নোৱাৰে উত্তৰ বোলে ভুক 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 আইও চা আমি মিছা কথা কম নে উত্তৰটো চা নগেন কেছটো নগেন নগেন ফগেন গুলি মাৰো ল'ৰা মই উত্তৰটো সুধিছো ক হেটো চা উত্তৰটো হৈছে ভুক 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 কেনেকে হ'ব চা কলো নহয় আমি কেছটো নগেন বুলি তই এই কথাটো দেই মানুহে যিমানে যি নকৰক কিয় আটাইতকৈ ভালকে কুকুৰেহে জানিব হয় নাই বোলো কুকুৰবিলাকে মেকুৰী কিয় দেখিব নোৱাৰে দেই সেইকাৰণে সেই উদ্দেশ্যে কুকুৰ এটাক আমি সুধিলো বোলো কুকুৰ মহাশয় আপোনালোকে মেকুৰী প্ৰজাতিটোক কেলে দেখিব নোৱাৰে আমাৰ কথা শুনি কুকুৰটোৱে কি ক'লে গম পালে কি ক'লে সেইটোৱে আমাৰ কথা শুনি কুকুৰটোৱে উত্তৰ দিলে ভুক 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 বঢ়িয়া বঢ়িয়া খুব সুন্দৰ উত্তৰটো মানে হৈছে ছাৰ এতিয়া হৈছে বুলিয়ে ক'ব লাগিব কুকুৰেতো বেলেগ একোৱে নকয় শাক খালেও ভোক ক'ব ভাত খালি না সুধিলেও ভোক ক'ব হে ক'ত গৈছ বুলি ক'লেও ভোক ভোক ভোককে ভুকিব তেনেহ'লে ছাৰ এতিয়া কি কৰা যায় খতম কৰি দে আজিৰ ক্লাছটো আৰম্ভণি গীতটোকে ক্লজিং মাৰি হ'ব নাই আমি তাৰ দেখোন ভালে পাং ছাৰ এইটো কৰিবলৈ হ'লে সেইটোৱে তহঁতি ভাল পোৱা কামবিলাকে মই কৰিবলৈ বিচাৰো দেই পিছে ভাল লাগিল আজি ক্লাছটো কৰি যি কি নহওক এ মজা হ'ব দে 1 2 3 খেটেক নীলা নীলা খবে মাজনী বগা কৈ কাগজতে ৰাতি 12 বজাতে মাজনী চিঠি লিখো তোমালে ভাৱনা সাগৰতে আখাৰে ঢৌ উঠিলে মাজনী প্ৰেমৰ জুয়ে দহিছে মোক তুমি জানানে প্ৰেমৰ জুয়ে দহিছে মোক নীলা নীলা খৰে মাজনী বগা কৈ কাগজতে ৰাতি 12 বজাতে মাজনী চিঠি